স্বাগতম জনাইছো আৰক্ষীৰ বৃহৎ সফলতা নিউ ইয়াৰ আদৰাৰ পাৰ্টিত মহানগৰবাসী যেতিয়া ব্যস্ত হৈ আছিল ঠিক ব্যস্ত হৈ থকাৰ দিনটোতে ভেটাপাৰাৰ পৰা ডকাইতৰ দল এটাই লুট কৰি নিছিল 20,90,000 টকা দিন দুপৰতে এই ঘটনা সংঘটিত হৈছিল আৰু দিন দুপৰতে সংঘটিত ঘটনাৰ 15টা দিনৰ ভিতৰত 9টাকৈ ডকাইতক হাতেলুতে মহানগৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীৰ জালত 9টা ডকাইতৰ বৃহৎ দল 31 ডিসেম্বৰত দলটোৱে লুটিছিল 20,90,000 টকা ডকাইতৰ পৰা উদ্ধাৰ 2,57,000 টকা লগতে জব্দ পিস্তল মেগজিন আৰু সক্ৰিয় গুলি কৰোনাক্লান্ত 2020ৰ শেষৰ দিনা গুৱাহাটীৰ ভেটাপাৰাত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনাটো CMSৰ কৰ্মচাৰী নয়নমণি দাসে বেংকত জমা থবলৈ অনলাইন শ্বপিং প্ৰতিষ্ঠান মিন্ত্ৰাৰ পৰা অনা 20,90,000 টকা লুটি নিছিল ডকাইতৰ দলে তেওঁলোকৰ অফিচৰ যিখিনি মানে ডেলিভাৰী হয় তাৰে পইচাখিনি আনি তাতে জমা দিয়ে আৰু সেই পইচাখিনি CMS কোম্পানীয়ে নি পেলাই বেংকত জমা দিয়ে সেই CMSৰ এজন কৰ্মচাৰী নয়নমণি দাসে কালেকশ্যন কৰিব আহিছিলে ঠিক এটা 45 মানত সেই অফিচত সোমালে পইচাখিনি কালেক্ট কৰি যোৱাৰ সময়তে ঠিক 2:05 মানত তেওঁ গাড়ীখন ষ্টাৰ্ট দিব ধৰোতে মটৰচাইকেলখন অফিচৰ বাহিৰতে ৰাখিছিলে ষ্টাৰ্ট দিব ধৰোতে তেওঁৰ মটৰচাইকেলত এটেক কৰি 2-3খনমান মটৰচাইকেল আহি পেলাই তেওঁৰ বেগটো কাঢ়ি লৈ গৈছিল দুজনকে ল'ৰা আহি পেলাই সেনেকৈ আমাক কমপ্লেইনটো দিছিলে আৰু সেইমতে লগে লগে আমি ঘটনাস্থলীত উপস্থিত হৈছিলোঁ আমাৰ DCP ছাৰ ACP ছাৰ চবেই আহি পেলাই আমি সামূহিকভাৱে গোটেই ঘটনাটো তদন্ত কৰিলোঁ পিস্তল দেখুৱাই ধন লুটৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী আৰম্ভ কৰিলে তদন্ত প্ৰথমে ভাষ্য ললে ভুক্তভোগী নয়নমণি দাসৰ তাৰ পিছত তন্নকৈ পৰীক্ষা কৰিলে বহুকেইটা CC কেমেৰাৰ দৃশ্য কিন্তু আৰক্ষীয়ে ক্লু পালে নয়নমণিৰ মোবাইল ফোনত ডকাইতি কাণ্ডৰ এঘণ্টা পূৰ্বে নয়নমণিলৈ ফোন কৰিছিল মিন্ত্ৰাৰ ডেলিভাৰী প্ৰতিষ্ঠানটোৰ মেনেজাৰ সঞ্জীৱ সিঙে নতুন বছৰৰ পাৰ্টিৰ দুহাই দি নয়নমণিক সোনকালে বেংকত জমা কৰাৰ বাবে ধন লৈ যাবলৈ অনুৰোধ কৰিছিল সঞ্জীৱে ঘটনাটোৰ 1 ঘণ্টামান আগতে সেই অফিচৰ মানুহজনে ফোন কৰিছিলে সঞ্জীৱ সিং বুলি যিজন অফিচৰ মালিক হয় সেই অফিচৰ মালিক তেওঁ ফোন কৰিছিলে যে পইচাখিনি কেতিয়া নিব আহিবি সোনকালে আজি 31 আছে আমি অলপ সোনকালে যাম সেই বুলি ফোন কৰোতে তেওঁ আহি পেলাই পইচাখিনি নিয়াৰ লগে লগে মানে ঘটনাটো যেতিয়া হৈ গ'ল আমি গোটেইখিনি গৈ তদন্ত আৰম্ভ কৰিলোঁ সেই ক্লুৰ আধাৰতে আৰক্ষীয়ে মোবাইলটো জব্দ কৰি সোধা পোছা কৰিলে সঞ্জীৱক কিন্তু ঘটনাৰ পাছত ভুক্তভোগী নয়নমণিৰ সৈতে বাইকত ডকাইতৰ পাছ লোৱা CC কেমেৰাৰ দৃশ্য দেখুৱাই প্ৰায় হাৰি গৈছিল সঞ্জীৱ কিন্তু সঞ্জীৱৰ মোবাইলৰ কল লিষ্টে আৰক্ষীক দিলে নতুন তথ্য সঞ্জীৱৰ সৈতে ফোনত সঘন যোগাযোগ থকা অভি তিৱাৰী নামৰ লোকজনক ট্ৰেক কৰিলে আৰক্ষীয়ে ডকাইতি কাণ্ডৰ পাছৰ দুদিন গুৱাহাটীত কটোৱাৰ পাছত তৃতীয় দিনা বিহাৰ পালেগৈ অভি তেতিয়াই নিশ্চিত হ'ল আৰক্ষী বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে অভি তিৱাৰী অভিৰ স্বীকাৰোক্তিৰ আধাৰত গুৱাহাটীৰ পৰা মূল খলনায়ক সঞ্জীৱ সিঙৰ লগতে ধুবুৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিক্ৰম চৰকাৰক তাৰ পাছৰ 2টা দিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 6টাকৈ ডকাইত ওচৰ চুবুৰীয়াৰ CC ফুটেজৰ পৰা গম পালোঁ যে এইটো মানে প্ৰিপ্লেন কৰিছে আৰু তেনেকুৱা মানুহ কিছুমান দেখা পালোঁ আমি সন্দেহী মানুহ আৰু তাৰ লগত যিবিলাকে কথা পাতিছিলে মেনেজাৰৰ লগত যিবিলাকে কথা পাতিছিলে আগে পিছে ঘটনাৰ আগে পিছে সেইবিলাকৰ মোবাইল নম্বৰবিলাক আমি কালেক্ট কৰি মানে অবজাৰ্ভেশ্যন কৰি থাকিলোঁ আৰু সেইমতে সেই ঘটনাৰ দিনাখন এজনৰ লোকেশ্যনটো ইয়াতে দেখালে আৰু দুদিনমান পিছত তাক বিহাৰত আমি তাৰ লোকেশ্যনটো পালোঁ তেতিয়াই গম পালোঁ যে এই গেঙত সি জড়িত আছে আৰু সেইমতে ইয়াৰ পৰা আমি থানাৰ পৰা বিহাৰত পঠাই দিলোঁ এটা পাৰ্টি টিম এটা পঠাই দি তাতে অভি তিৱাৰী বুলি এজনক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লোঁ বিহাৰৰ পৰা আহি গুৱাহাটীত ব্যৱসায় কৰা সঞ্জীৱ সিঙৰ পৰিকল্পনা মতেই সতীৰ্থই পিষ্টল দেখুৱাই লুটি নিছিল 20,90,000 টকা আনকি ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা পিষ্টলটোৰো গৰাকী হ'ল সঞ্জীৱ সিং ইতিমধ্যে ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 2,57,000 টকা জব্দ কৰিছে সক্ৰিয় গুলি আৰু মেগজিনৰ সৈতে এটা পিষ্টল 15 দিনৰ ভিতৰত 9টাকৈ ডকাইতক কৰায়ত্ব কৰি মহানগৰ আৰক্ষীয়ে দিলে কৃতিত্বৰ পৰিচয় ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইফালে নগাঁৱৰ এটা ঘটনা নগাঁৱৰ হয়বৰ গাঁৱত আৰক্ষী চকীৰ সমীপতে কিন্তু চিলনী চুৰে সন্ত্ৰাস চলাই গৈছে শ্যাম গোপাল ঘোষ নামৰ এজন ব্যক্তিৰ পৰা চুৰে থপিয়াই নিলে নগদ 4 লাখ টকা কোলা ৰঙৰ এখন পালচাৰ বাইকত আহিছিল দুটাকৈ চিলনী চুৰ আৰু মুহূৰ্ততে টকাৰ বেগ থপিয়াই লৈ গৈছিল এই মুহূৰ্তত যি দৃশ্য টেলিভিছনৰ পৰ্দাত আছে তাত স্পষ্টকৈ দেখা গৈছে কি ধৰণে পালচাৰ উঠি আহিছিল চিলনী চুৰ আৰু তাৰ পিছত মুহূৰ্ততে কেনেকৈ টাৰ্গেট কৰি লৈছিল ব্যক্তিগৰাকী কেনেকৈ থপিয়াই নিছিল টকাৰ বেগ চিচিটিভিত ভিজুৱেলছৰ ভিত্তিত আৰক্ষীয়ে এতিয়া তদন্ত চলাই আছে অভিযান অব্যাহত ৰাখিছে কিন্তু এই যিডোখৰ ঠাই নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ নিচে সমীপতে বুলি জানিব পৰা গৈছে আৰু চুৰৰ এই ধৰণৰ সন্ত্ৰাসে কিন্তু ভীতিগ্ৰস্ত কৰিছে সৰ্বসাধাৰণ লোকক বিশ্বনাথত দুটা দিন জোৰা ৰুদ্ধশ্বাস পৰিস্থিতিৰ অৱশেষত অৱসান ঘটিল দুদিনত দুজনকৈ লোকৰ প্ৰাণ লোৱা বনৰীয়া মহটোক হত্যা কৰিলে অৱশেষত বন বিভাগে উপায়ুক্তৰ নিৰ্দেশত বন বিভাগে গুলিয়াই হত্যা কৰিছে মহটোক এই মহটোক কেন্দ্ৰ কৰি লংকা কাণ্ডৰ সূত্ৰপাত ঘটিছিল বিশ্বনাথত বিশ্বনাথত শ্বাসৰুদ্ধকৰ পৰিস্থিতি মুকলি পথাৰত বন কৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণ হুলজাই গুলীৰ শব্দই ভংগ কৰিলে পুৱাৰ নীৰৱতা কোনো চোৰাং চিকাৰী নহয় দুদিনত দুজন মানুহৰ প্ৰাণ লোৱা বনৰীয়া মহটোক মাঘৰ প্ৰথমটো পুৱাতে হত্যা কৰিবলৈ বাধ্য হ'ল বন কৰ্মীয়ে বিহুৰ দিনাই মহটোৱে হত্যা কৰিছিল বিশ্বনাথ ঘাটৰ মটক গাঁৱৰ জয়ন্ত দাসক সেই ক্ষোভত ৰাইজে জ্বলাই দিছিল ৰেঞ্জ অফিচৰ লগতে বিভাগৰ এখন বলেৰো বাহন ৰাইজৰ ক্ষোভ প্ৰশমন হোৱাৰ পূৰ্বেই শুকুৰবাৰে পুৱাই মহটোৱে হত্যা কৰিলে শুকুৰ আলী নামৰ আন এজনক কুমলীয়া গাঁৱৰ শুকুৰক হত্যা কৰাৰ পাছতে বিশ্বনাথৰ উপায়ুক্তই হত্যা কৰাৰ নিৰ্দেশ দিলে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা মহটোক তাৰ পাছতে 1 নং আদাভেটি গাঁৱৰ পথাৰত সৃষ্টি হ'ল যুদ্ধ সদৃশ পৰিস্থিতিৰ হাতে হাতে মাৰণাস্ত্ৰ লৈ পজিশ্যন ল'লে বন কৰ্মীয়ে দুজন লোকৰ প্ৰাণ লোৱা মহটোৰ হত্যাকাণ্ড স্বচক্ষে চাবলৈ গোট খালে হাজাৰ হাজাৰ লোক 1 2 3 কাউণ্টিঙৰ পাছতে গৰজি উঠিল বন কৰ্মীৰ বন্দুক এজাই এজাইকৈ 14 জাই গুলীয়ে আঘাত কৰিলে উন্মাদ মহিষক খন্তেক আগলৈকে গুৰু গোহাঁই নমনা মহটো বাগৰি পৰিল পথাৰৰ মাজত কিন্তু তাৰ পাছতো প্ৰাণবায়ু উৰি নগ'ল মহটোৰ শেষত বন কৰ্মীয়ে খৰচ কৰিবলগীয়া হ'ল আৰু 2 জাই গুলী অৱশেষত 16 জাই তপত সিহৰ ক্ৰিয়াত প্ৰাণবায়ু বাজ হৈ গ'ল কাজিৰঙাৰ পৰা ওলাই অহা মহটোৰ তাৰ পাছতে মৃত মহ চাবলৈ হেতা ওপৰা লাগিল ৰাইজৰ জনসমুদ্ৰ নিয়ন্ত্ৰণ কৰিবলৈ মৃদু লাঠি চালনা কৰিব লগা হয় বন কৰ্মীয়ে তাৰ পাছতো আগদিনা ৰেঞ্জ অফিচ জ্বলাই দি ক্ষুব্ধ ৰূপ লোৱা ৰাইজে ধন্যবাদ জনালে বন বিভাগক আজি ফৰেষ্টক বহুত বহুত ধন্যবাদ দিব লাগিব ধৰক আজি 2 দিনৰ পৰা সন্ত্ৰাস চলাই আজি 1 নং আদাভেটি গাঁৱত বালনাথ মাদ্ৰাছাৰ ওচৰত ফৰেষ্টৰ জনে মাৰিছে আৰু বহুত বহুত ধন্যবাদ দিব লাগিব শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ হাম কটাৰ পাছত বন বিভাগ আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে ৰেঞ্জ অফিচত অগ্নি সংযোগ কৰা ঘটনাৰ তদন্ত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইফালে মহ নিধনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মহটোক নিধনৰ বাদে আন কোনো হাতত উপায় নাছিল বুলি তেওঁ উল্লেখ কৰিছে ৰাইজক বন বিভাগৰ নিৰ্দেশনা মানিবলৈ লগতে আহ্বান জনালে বন মন্ত্ৰীগৰাকীয়ে বন বিভাগে চোকা দৃষ্টি ৰাখিছে বুলিও ক'লে তেওঁ ৰিজাল্টটো এনেকুৱা যে মহটো মাৰিবলগীয়া হ'ল এলিমিনেট কৰিবলগীয়া হ'ল নহ'লে ই এনেকুৱা মানে অলপ এই যে মানুহবিলাকে গৈ ভয় দেখালে ইটোৰ পাছতে তেওঁ অলপ লাইক এজ মেড এনেকুৱা এটা স্থিতি হৈ গ'ল যিসকল মানুহৰ প্ৰাণ গৈছে আমাৰ ঈশ্বৰৰ তেওঁলোকে আত্মশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সোনকালে যাতে জুডিচিয়েল পেমেণ্টটো হয় তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ যিহেতু এইবিলাক ৱাইল্ড এনিমেল তেওঁলোকৰ এটা নিজা কাৰেক্টাৰ আছে তেওঁলোকৰ কাৰেক্টাৰ যেনেকুৱা আছে এনেকুৱা থাকিবলৈ দিয়ক তেওঁলোকক বিনা কাৰণে উত্তেজিত কৰাৰ যদি প্ৰয়াস কৰে তেনেহ'লে আমাৰ ৰাইজৰ ক্ষতি হ'ব যাতে ৰাইজৰ ক্ষতি নহয় এইকাৰণে আপোনালোকে অলপ বন বিভাগৰ নিৰ্দেশনা মানি চলাৰ কাৰণে আপোনালোকে আন্তৰিকভাৱে আবেদন কৰিছোঁ আৰু যিসকল ইনজিয়ৰ্ড তেওঁলোক যাতে সোনকালে ভাল পায় তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই মুহূৰ্তত মই ক'ব পাৰোঁ যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে আমাৰ চোকা দৃষ্টি আছে বিভাগৰ ফালৰ পৰা আগৰ ফালৰ পৰাই আছিল এতিয়াও আমি দৃষ্টি ৰাখিছোঁ কোনো ঠাইত এফালে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰু তাৰ মাজতে আহতগুৰিত পতা হ'ল মহ যুঁজ এই খবৰৰ সবিশেষ থাকিব উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো আহতগুৰিৰ ঐতিহাসিক লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰৰ লগতে মৰিগাঁও নগাঁও আৰু শিৱসাগৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'ল মহ যুঁজ শতিকাজোৰা পৰম্পৰা ৰক্ষাৰ এই মহ যুঁজ চাবলৈ গোট খালে হাজাৰ হাজাৰ লোক পহিলা মাঘতে ট্ৰাম্পেট আৰু ক্লেৰিৰেটৰৰ ধ্বনিত মুখৰ আহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰ একোটা নুদুকা মহৰ সৈতে বেতন ঘূৰাই আগবাঢ়িছে মহ গোৱাল লোকে লোকাৰণ্য আহতগুৰি আৰু বৈদ্যবৰীৰ পথাৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো শত বছৰীয়া পৰম্পৰাক সাৰথি কৰি আহতগুৰিৰ লগতে বৈদ্যবৰীত অনুষ্ঠিত হ'ল মহ যুঁজ আমি এটা পৰম্পৰাগত এটা বস্তুক আমি কেতিয়াও ৰক্ষা কৰিছোঁ গতিকে আমাৰ ককা দেউতাহঁতে আজি 100-150 বছৰ আগৰ পৰাই এই মহ যুঁজ ইয়াত পাতি আহিছিলে যদিও আহিছিলে পুৰস্কাৰ নাছিলে আমি আজি 38 বছৰ পাছৰ পৰা আমি পুৰস্কাৰ ব্যৱস্থা কৰিছোঁ শতবৰ্ষ গৰকা আহতগুৰিৰ মহ যুঁজত বিগত 38 বছৰৰ দৰে এইবাৰো আছে পুৰস্কাৰৰ ব্যৱস্থা সাজু হৈ আসনত বহিছে বিচাৰক মণ্ডলী প্ৰথম পুৰস্কাৰ কিমান 10,000 কোনে দাতা কোন প্ৰথম পুৰস্কাৰ সভাপতি নাথৰাম হাজৰিকা আৰু দ্বিতীয় পুৰস্কাৰ নাথৰাম হাজৰিকা এতিয়ালৈকে 45 জুন মহ আহিছে 45 জুন 4:30 বজাত শেষ নহয় 4:30 বজাত শেষ নহয় 5টা 5:30 বাজিব পাৰে এতিয়ালৈকে এহাল মহে ভাল যুঁজ দেখাইছে 11 মিনিট যুঁজিছে আৰু এহালে 6 মিনিট যুঁজিছে 15 মিনিট 22 মিনিট 35 মিনিটলৈকে যুঁজে যুঁজাৰ সম্ভাৱনা আছে 35 মিনিট যুঁজিব পাৰে পুৱাৰ পৰাই ব্যস্ততাৰ অন্ত নাই মহ গোৱাল আৰু গৰাকীৰ 60,000 পৰা 70,000 টকা খৰচ কৰি পোহপাল দিয়া মহটোক এঘৰি যুঁজাবলৈ পথাৰলৈ লৈ আহিছে গোৱালে গৰাকী নিৰুপায় নুযুঁজালে ধনজনৰ ক্ষতি হোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাকো অৱজ্ঞা কৰিবলৈ বাধ্য মহৰ গৰাকী এইটোতো আগৰ পৰা কৰি আহিছোঁ যে আমাৰ যিটো জাতীয় উৎসৱ সেইটো আমি পাতিমেই যিমান বাধা মানে নাথাকক এইটো আমি পতাৰ পৰম্পৰা মহবিলাক ৰাখিব নোৱাৰিব নহয় তেতিয়া যিবিলাক মহ তেতিয়া মানে খুৱাই বোৱাই ৰাখিছে তেওঁলোক বিৰাট উঠিছে গোৱালকে হানি শেষ কৰি দিব চাওঁতে 45 পৰা 50 হাল মহৰ লগতে লোকে লোকাৰণ্য হ'ল আহতগুৰি পথাৰ বৈদ্যবৰীতো ভিৰ দি বাট পাবলৈ নোপোৱা অৱস্থা পুৱাৰ পৰা বিয়লিলৈ দীৰ্ঘ সময়ৰ আয়োজনৰ পাছত অৱশেষত আৰম্ভ হ'ল মহৰ ভীষণ যুঁজ অৱশ্যে পুৰস্কাৰৰ আশাত নহয় এয়া নুদুকা মহৰ স্বভাৱসুলভ যুঁজ এটাই চোচা মাৰি গৈছে আনটোলৈ ফেপেৰি পাতি ধৰিছে সিটোৱেও শিঙে শিঙে উখনা উখনি লাগিছে ইটোৱে সিটোক পিছ হুঁহকাই নিয়াৰ চেষ্টা কৰিছে ৰাইজৰ গ্ৰেলিত উগ্ৰৰ পৰা উগ্ৰতৰ ৰূপ লৈছে যুঁজি থকা মহে হাৰ মানিবলৈ ৰাজি নহয় কোনো কিন্তু তাৰ পাছতো বছৰটো গোটোৱা বলেৰে এটাই ধৰাশায়ী কৰিছে আনটো পৰাজিত সৈনিকৰ দৰেই প্ৰাণৰ মমতা ছত্ৰভংগ দিছে
ধৰাশায়ী মহে কিন্তু তাৰ পাছতো জিকুতাৰ নাই উল্লাস হাৰুতাৰ নাই মনত দুখ কাৰণ এয়া শতবৰ্ষ গৰকা পৰম্পৰা বেলি ডুবাৰ পৰত মহযুঁজৰ সামৰণিৰ পাছত একে ঠাইতে সাংস্কৃতিক সন্ধিয়াৰ বাবে সাজু হ'ব ৰাইজ পবিত্ৰ মাঘৰ প্ৰথম দিনটোত এইদৰে আহতগুৰি আৰু বৈদ্যবৰীৰ ৰাইজে উদযাপন কৰিলে মহযুঁজৰ উন্মাদনা মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা আৰু নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বকৰ সুকুনিয়াপাৰাত ভোগালী বিহু উপলক্ষে অনুষ্ঠিত হ'ল বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰ কিছু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে জীয়ৰী বোৱাৰী যুৱক যুৱতী কিশোৰ কিশোৰী সকলো ৰাজ্যত অব্যাহত আছে ভোগালীৰ আনন্দ স্ফূৰ্তি ভোগালী বিহু উপলক্ষে বিভিন্ন ঠাইত অনুষ্ঠিত হয় পৰম্পৰাগত বিভিন্ন খেল ধেমালি দুধনৈৰ মাছৰাখিলি শিলৰ বৰীত অনুষ্ঠিত হয় মহিলা শিশুৰ মাজত থলুৱা খেল ধেমালিবোৰ মহিলা যুৱতীৰ লগতে শিশুৰ মাজত অনুষ্ঠিত হয় চকুত কাপোৰ বান্ধি টেকেলি ভঙা ৰছী টনা কাবাডী পাৰ পুখুৰী মিউজিক চেয়াৰ আদি আকৰ্ষণীয় খেল আজিকালি ল'ৰা ছোৱালীবিলাকে খেল কি বস্তু নাজানে মোবাইল টিভি এইবিলাকতে আবদ্ধ হৈ থাকে তো ভাবিলোঁ লগতে সৰু সৰু বাচ্চাবিলাকেও জানক যে খেল কেনেকৈ খেলিব লাগে কেনেকৈ খেলবিলাক কি হয় আচলতে যেনেকুৱা কাবাডী টিং কোবোৱা জৰি টনাটনি আৰু মিউজিকেল চেয়াৰ সেনেকুৱা ধৰণৰ ইফালে দক্ষিণ কামৰূপৰ বকৰ সুকুনিয়াপাৰাত অনুষ্ঠিত হয় পৰম্পৰাগত খেল ধেমালি চকু বান্ধি মহিলাই হাঁহ ধৰা যুৱক যুৱতী আৰু কিশোৰ কিশোৰীৰ মাজত কুকুৰা যুঁজ চকু বান্ধি টেকেলি ভগা খেল আদি অনুষ্ঠিত হয় লগতে বিহু নৃত্য কৰি আনন্দ ফূৰ্তি কৰে সকলোৱে বিভিন্ন গাঁৱৰ ল'ৰা ছোৱালী তথা বয়োজ্যেষ্ঠসকল বা ডেকা গাভৰুসকলে একেলগে মিলি আমি কিছু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত সকলোৱে আনন্দ কৰোঁ এনেদৰে ভোগালী বিহুত বিভিন্ন ঠাইত খেল ধেমালিবোৰৰ জৰিয়তে পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিয়া হয় নৱপ্ৰজন্মক দুধনৈৰ পৰা অৰূপ নাথৰ সহযোগত নীলা ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বৰপেটা সত্ৰত মাঘ বিহু উদযাপন হৈছে আৰু সত্ৰীয়া ৰীতি নীতি পৰম্পৰাৰে উদযাপন কৰা হৈছে মাঘ বিহু বিৰিণাৰে সজা মেজিৰ শেক ললে সত্ৰ নগৰীৰ বাসিন্দাই সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে বৰপেটা সত্ৰত মাঘ বিহু উদযাপন ৰাজ্যত বৃহস্পতিবাৰে মেজি জ্বলোৱা হয় যদিও বৰপেটা সত্ৰত শুকুৰবাৰেহে জ্বলোৱা হয় উৰুকাৰ মেজি পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ পাছত পূৰ্বৰে পৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নিসংযোগ কৰা হয় নিত্য প্ৰসংগত ভতিমা নাম প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পাছত নৈমিত্তিক প্ৰসংগত গায়ন বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে ভক্তসকলে মেজি জ্বলোৱা কাৰ্যসূচীত অংশ লয় বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাকে ধৰি অন্যান্য ভকত বৈষ্ণৱসকলে মাঘৰ মেজি জ্বলোৱা কাৰ্যসূচীত অগণন ভক্তৰ সমাগম হয় পৰম্পৰা অনুসৰি পুহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘৰ দুমাহী পালন কৰা হয় এই 5 দিনে সত্ৰত নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হয় লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰ নগৰী বৰপেটাত ভোগালী বিহুৱে এক স্বকীয় ৰূপ ধাৰণ কৰি আহিছে
বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো বৰদুমাহী হিচাপে পালন কৰা হয়। মেজিজলাই অগ্নি দেৱতাক সকলোৱে সেৱা জনাই ৰাইজৰ মংগল কামনা কৰি ঘৰত যাই সৰু ডাঙৰক সেৱা কৰিব আৰু ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব। এনেকৈ আমাৰ 4 দিন কীৰ্তন ঘৰত বিহুৰ উৎসৱ চলি থাকিব। এইটো আমাৰ যেতিয়া মথুৰাজ বুঢ়াগতা প্ৰভুৱে এই সত্ৰ স্থাপন কৰিছিল সেই সময়ৰ পৰা এই পৰম্পৰা চলি আছে আৰু বৰপেটা সমাজে এই পৰম্পৰাটো এতিয়া অক্ষুণ্ণ ৰাখিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আগন্তুক দিনবিলাক যাতে আমাৰ বৰপেটাবাসী ৰাইজৰ কাৰণে আৰু গোটেই অসমবাসীৰ কাৰণে সুখ আৰু মংগলময় হয়। এনেদৰে সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে বৰপেটা সত্ৰত প্ৰতি বছৰে উদযাপন কৰা হয় মাঘ বিহু। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কান্থিলাংছই পুনৰ প্ৰাণ পাই উঠিছে। কান্থিলাংছত হাতত কেমেৰা লৈ স্বাৱলম্বী হৈছে এজন যুৱক। দৈনিক উপাৰ্জন কৰে তেওঁ 4-5 হাজাৰকৈ টকা। উচ্চ শিক্ষিত যুৱকজন লকডাউনত ঘৰলৈ উভতি আহি আৰম্ভ কৰিছে এই ব্যতিক্ৰমী পেচা। এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। এতিয়া বনভোজৰ বতৰ। ৰাজ্যৰ বনভোজস্থলীসমূহৰ পৰিৱেশ এতিয়া উখল মাখল। অগণন বনভোজ প্ৰেমীয়ে ভৰি পৰিছে বনভোজস্থলীবোৰ। 2018 চনত বিশ্ব কঁপুৱা অভিনীল হত্যাকাণ্ডৰ পিছত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম সৌন্দৰ্যস্থলী কান্থিলাংছু জলপ্ৰপাত। কিন্তু এতিয়া লাহে লাহে পুনৰ প্ৰাণ পাই উঠিছে কান্থিলাংছুৱে। আগমন ঘটিছে অনেক বনভোজ প্ৰেমীৰ। এই কান্থিলাংছুতেই এতিয়া এজন যুৱকে বিচাৰি পাইছে জীৱিকাৰ সন্ধান। হাতত কেমেৰা লৈ দৈনিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 4-5 হাজাৰকৈ টকা। লকডাউনৰ সময়ত নিজৰ কৰ্মস্থলী এৰি ঘৰলৈ উভতি অহা এই যুৱকজনৰ নাম ভাৰত কুৰ্মী। মই ইনষ্টেণ্ট ফটোগ্ৰাফীৰ কাম কৰোঁ। ফটোৰ কামৰ যিটো ইনষ্টেণ্ট ফটো আপুনি ইয়াৰ পৰা একপি ধুনীয়াকৈ লৈ যাব পাৰিব। হয়, যুৱকজনে এতিয়া হাতত কেমেৰা লৈ এজন সম্পূৰ্ণ পেচাদাৰী ফটোগ্ৰাফাৰ হিচাপে কান্থিলাংছুলৈ অহা শ শ বনভোজ প্ৰেমীৰ ফটো তুলিছে। আগ্ৰাৰ তাজমহল কিংবা দিল্লীৰ ইণ্ডিয়া গেটত থকা পেচাদাৰী ফটোগ্ৰাফাৰসকলৰ দৰে এওঁ দিব আপোনাক 2 মিনিটতে আপোনাৰ ভাল লগা ফটোখন। এই বৃত্তিৰে তেওঁ নিজৰ লগতে স্বাৱলম্বী কৰি তুলিছে আন যুৱককো। মুঠতে এতিয়া ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ তেওঁ ভীষণ ব্যস্ত। তেওঁৰ দৰে এই বৃত্তি গ্ৰহণ কৰি আন আন নিবনুৱা যুৱকসকলেও এনেদৰে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে। এতিয়া বৰ্তমান যিটো কাৰ্বি আংলং আছে এইটো কাৰ্বি আংলং সম্পূৰ্ণ নিৰাপত্তা। সেইটো কাৰণে অসমবাসী ইমান এটা চিন্তা কৰিব নালাগে। অসমবাসী আহ্বান জনাইছোঁ, চবে আহক আৰু ইয়াতে আনন্দ মনেৰে বনভোজ কৰি সুখ মনেৰে ইয়াৰ পৰা এটা আনন্দ কঢ়িয়াই নিয়ক বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।